মৰিয়নিৰ গিবন অভয়াৰণ্যত তেল খননৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ। গিবন অভয়াৰণ্যত তৈল খননৰ বাবে ইতিমধ্যে অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰব কৃষক মুক্তি সংগ্ৰাম সমিতি মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। গিবন অভয়াৰণ্যৰ সন্মুখৰ ধুদৰ আলিত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধেও সৰব হয় সংগঠনটো। ৰূপজ্যোতি কৰ্মীয়ে বনাঞ্চলৰ ভূমি বেদখল কৰাৰ অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতি। সকলোৱে জানে যে এই দিছৈ হুলুঙাপাৰাৰ গিবন অভয়াৰণ্যৰ ওচৰৰে যি দিছৈ ভেলী বা দিছৈ আৰু তিৰুশিল নামৰ যি তিনিখন বনাঞ্চল আছে, এই তিনিখন বনাঞ্চলৰ দিছৈ ভেলী বনাঞ্চলত তেওঁলোকে 4.49 হেক্টৰৰ ভূমিত এই অনিল আগৰৱালা মালিকানাধীন বেদান্তৰ অধীনস্থ যি কেইনছ অইলক তেল আৰু গেছ খননৰ কাৰণে অনুমতি প্ৰদান কৰিছে। আপোনালোক সকলোৱে জানে যে অসম ৱাইল্ড লাইফ বৰ্ডৰ অধ্যক্ষ হৈছে হিমন্ত বিশ্ব শৰ্মা, যি হিমন্ত বিশ্ব শৰ্মাই কেৱল জীৱনত কেতিয়াও সদায় মানুহে নিজৰ সকলো সম্পত্তি বিক্ৰী কৰাৰ ধান্দাতে থাকে, কেৱল নিজৰ ব্যক্তিগত মুনাফাৰ বাবে। আমি এতিয়া গতিকে মৰিয়নিৰ এই গিবন হুলুঙাপাৰাৰ এই গিবনৰ অভয়াৰণ্যৰ সন্মুখত আজি আমি মানৱ শৃংখল কাৰ্যসূচীৰ যোগেদি ক'বলৈ আহিছো যে আমাৰ যি গৌৰৱ, এই গৌৰৱক তোমালোকে হুলুঙাপাৰাৰ আজি আভ্যন্তৰীণভাৱে উন্নতি কৰিব লাগিছিলে, তাকে নকৰি এজন ব্যক্তিগত মানুহৰ হাতত তোমালোকে কোম্পানীৰ বেদান্ত কোম্পানীৰ হাতত যি তেল খননৰ নামত দিব বিচাৰিছা, এই সম্পূৰ্ণৰূপে অন্যায় আৰু এক